নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 2 মাহৰ 6,000 টকা সোমাই গ'ল যিসকল গোটৰ মহিলাৰ বেংক একাউণ্টত উদ্যমিতা আঁচনিত 10,000 টকা সোমাইছিল আৰু যিসকলে গছপুলি ৰোপণ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব 25,000 কৈ টকা চৰকাৰী ঘৰৰ বাবে আবেদন কৰা আৰু জিঅ' টেগিং কৰা সকলৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিত টকা চৰকাৰী ঘৰ সকলোৱে লাভ কৰিব এই ঘোষণা মুখ্যমন্ত্ৰীৰ আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা ৰেচন কাৰ্ড থকা সকলৰ বাবে আহি পৰিছে নতুন আঁচনি লগতে ৰেচন কাৰ্ডত লাভ কৰিব এইকেইবিধ সামগ্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে লগতে আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আটাইখিনি খবৰ ভালদৰে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সদায় এই ধৰণৰ খবৰ পাই থাকিব পাৰে এতিয়া অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব সকলোৱে আবেদন কৰিব আমি কাক অৰুণোদয় দিম প্ৰথম অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰোঁ বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰোঁ কাৰণ ৰেচন কাৰ্ডত দেউতাক মাক এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড আধাৰ অৰুণোদয় এটাই ডাটাবেছ হ'ব আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম অৰুণোদয় পাবৰ কাৰণে আমি কি কৰোঁ প্ৰথম অৰুণোদয় আমি কাক দিওঁ যে গাঁওখনত গোটেই মানুহ বহিলে মিটিং হ'ল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে আমি কেনেকৈ বিতৰণ কৰিম বহুত সময়ত বহুত মহিলাই মোক কয় বাবা মই অৰুণোদয় পোৱা নাই কোনোবাই কয় মই অৰুণোদয় পাইছোঁ কোনোবাই কৈছে মই ধনী মানুহে অৰুণোদয় পালে দুখীয়াই পোৱা নাই মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে আজি অসমৰ সকলো জাগাতে 2,000 3,000 5,000 মানুহ বহি আছে বিশেষকৈ আই মাতৃসকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে মই বুজাই দিব খুজিছোঁ যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলাগৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ ঘোষণা আগষ্ট মাহৰ পৰাই চাউল চেনি দাইল যোগানৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰ মাহৰ পৰাই কাৰ্যকৰী হ'ব ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ ঘোষণা
10 লাখৰো অধিক পৰিয়াল মিছন বসুন্ধৰাৰ জৰিয়তে উপকৃত হৈছে। 25 ডিচেম্বৰৰ পৰা মিছন বসুন্ধৰা 4 আৰম্ভ হ'ব। বসুন্ধৰা সম্পৰ্কে পৰামৰ্শ ল'বলৈ এটা পৰ্টেল খোলা হ'ব। সেই পৰ্টেলত অসুবিধা আৰু পৰামৰ্শসমূহ জনাব পাৰিব। লাচিত বৰফুকনৰ বিষয়ত নিৰ্মাণ হ'ব বোলছবি ধুৰন্ধৰ চিনেমাৰ পৰিচালক আদিত্য ধৰক লগ কৰিব মুখ্যমন্ত্ৰীয়ে। আদিত্য ধৰে আগষ্ট মাহত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছে। চিএম ত্ৰিপুলে সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। চিএম ত্ৰিপুলেৰ কেইবাটাও পৰ্যায় আছে। প্ৰথমে 25,000 যুৱকক 1 লাখকৈ টকা দিছিলোঁ। এতিয়া প্ৰথম কাম হ'ব বাকী ৰোৱা 13,000ক পুনৰীক্ষণ কৰা। যি আৰু 1 লাখকৈ টকা পোৱাৰ যোগ্য তেওঁলোকক 1 লাখকৈ টকা প্ৰদান কৰা হ'ব। নিৰ্বাচনৰ পূৰ্বে 75,000 যুৱক যুৱতীক 75,000 টকাকৈ দিছিলোঁ। এতিয়া তেওঁলোকে 3 দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। প্ৰশিক্ষণ সম্পূৰ্ণ হ'লে বাকী 25,000 টকা দিয়া হ'ব। বাজেটত ঘোষণা কৰা অনুসৰি 50,000 যুৱকক চিএম ত্ৰিপুলৰ বাবে বাছনি কৰা হ'ব। আৰু ৰাজ্যত কেইবাবিধ সামগ্ৰীৰো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি পাইছে। BPT চাউলৰ প্ৰতি কেজিত 8 টকাকৈ দাম বৃদ্ধি। প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ বৃদ্ধি। চেনি প্ৰতি কেজিত 6 টকাকৈ বৃদ্ধি। 45 টকাৰ পৰা 50 টকা হ'ল প্ৰতি কিলো পিঁয়াজৰ দাম। আৰু অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কণীৰ দাম। প্ৰতি প্লেট কণীত 50 টকা পৰ্যন্ত দাম বৃদ্ধি। প্ৰতি প্লেটত 222 টকীয়া কণীৰ দাম হ'লগৈ 270 টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0ক লৈ বৃহৎ ঘোষণা। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰমাণপত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। নিৰ্ধাৰিত সময়ত প্ৰমাণপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰা লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। আৰু নিযুত মইনা নিযুত বাবুৰ লগতে জীৱন প্ৰেৰণা আঁচনিও আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে বৃহৎ ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 6 আৰু 7 আগষ্ট তাৰিখে প্ৰদান কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰমাণপত্ৰ। নিৰ্ধাৰিত সময়ত এই প্ৰমাণপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰা লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে মহিলাসকলৰ বাবেও ডাঙৰ খবৰ। তেওঁলোকেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। আৰু চৰকাৰে সভাৰ জৰিয়তে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ কিস্তিৰ ধন। প্ৰথম কিস্তিৰ ধন লাভ কৰিব আগষ্ট মাহৰ পৰা। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা নিযুত বাবু আঁচনিৰ ধন।